শিক্ষামন্ত্রী ধর্মেন্দ্র কাম নাই দেখো চলিছে নেটৰ পৰীক্ষা সকলোৱে পাতিব নোৱাৰা শিক্ষা বিভাগ কাম নাই নেটৰ পৰীক্ষা সকলোৱে পাতিব নোৱাৰা শিক্ষা বিভাগ কাম নাই নামভৰ্তিৰ হোৱা ব্যাপক বিসংগতি অতিকে দূৰ কৰক নামভৰ্তিৰ হোৱা ব্যাপক বিসংগতি অতিকে দূৰ কৰক চলিছে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আমি শিক্ষামন্ত্ৰী অনুজ পেগু আৰু ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আমি পুতলিকা দায় কৰিছোঁ। আমাৰ কথা স্পষ্ট, যিখন ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা নামৰ অনুষ্ঠান পাতে আৰু সেইখন ভাৰততে নীট আৰু নেটৰ পৰীক্ষা যিটো পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে দিবানিশি পৰিশ্ৰম কৰে, সেই পৰিশ্ৰম কৰা পৰীক্ষাটো তেওঁলোকে সকলোৱে পাতিব নোৱাৰে। ব্যাপক কেলেংকাৰী আৰু আমাৰ যিজন আমাৰ শিক্ষামন্ত্ৰী আছে অনুজ পেগু, অসমৰ শিক্ষামন্ত্ৰী, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী অনুজ পেগু সৰ্বকালৰ অদক্ষ, অযোগ্য আৰু অকমন্য এজন শিক্ষামন্ত্ৰী। এইজন শিক্ষামন্ত্ৰীয়ে কেৱল ভৰি চেলেকি নিজৰ পদটো খামুচি ৰাখিব জানিলে। মহাবিদ্যালয়ৰ নামভৰ্তি দিয়া ব্যাপক বিসংগতি হৈছে আৰু এইজন শিক্ষামন্ত্ৰী লুকাই আছে। আৰু ধৰ্মেন্দ্ৰ প্ৰধান যিজন শিক্ষামন্ত্ৰী কোনোবা আছে নে নাই নে অসমৰ ৰাইজে নাজানে, ভাৰতৰ ৰাইজে নাজানে। এইজন শিক্ষামন্ত্ৰীয়ে নীটৰ আৰু নেটৰ পৰীক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা, অসম ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ পৰীক্ষা নীট আৰু নেটৰ পৰীক্ষা, যিটো পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে দিবানিশি পৰিশ্ৰম কৰে, দিন ৰাতি একাকাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ এই পৰীক্ষাটো দিয়ে। কিন্তু এই পৰীক্ষাটো এতিয়া গোটেই পৰীক্ষাটো এতিয়া বেমেজালিৰ মাজলৈ গতি কৰিছে। আৰু ভাৰত চৰকাৰখন শুই আছিলে যেতিয়া উচ্চতম ন্যায়ালয়ৰ পৰা এই পৰীক্ষাটোৰ ওপৰত ব্যাপক বিসংগতি হোৱাৰ কথা কোৱা হ'ল। তাৰপিছতে ভাৰত চৰকাৰে এই ব্যাপক পৰীক্ষাটো খেলি মেলি দূৰ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে কৈছোঁ, পৰীক্ষা পে চৰ্চা যিজন প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা অনুষ্ঠান পাতে, এই প্ৰধানমন্ত্ৰী ডাঙৰ অতিকে পৰীক্ষাত যি বিসংগতি বা দুৰ্নীতি হৈছে তাৰ কাৰণে তদন্ত ঘোষণা কৰি ইয়াত যি ৰৌ পোৱালিসমূহ জড়িত হৈ আছে, পুথি খলিহনা ধৰিলেই নহ'ব, যিসমূহ ৰৌ পোৱালি জড়িত হৈ আছে এই ৰৌ পোৱালিসমূহ কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা কৰক। আৰু আমাৰ যিজন শিক্ষামন্ত্ৰী আছে অনুজ পেগু, এটা পৰীক্ষা সকলোৱে পাতিব নোৱাৰে এজন অনুজ পেগুৱে অৱশেষত গৈ মহাবিদ্যালয়ৰ নামভৰ্তিটো তেওঁ বেমেজালি সৃষ্টি কৰিলে। প্ৰত্যেকখন মহাবিদ্যালয়তে নামভৰ্তি বেমেজালি সৃষ্টি হৈছে। গতিকে বেমেজালিসমূহ দূৰ হ'ব লাগিব আৰু দূৰ নোহোৱালৈকে ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি যাব, সেই কথা স্পষ্ট। অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জিলাৰ সদৰ স্থানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী অনুজ পেগু, যাক আমি কাম নাইকিয়া শিক্ষামন্ত্ৰী বুলি কওঁ, তেওঁ সাধাৰণ LP স্কুলৰ ME স্কুলৰ পৰীক্ষা এটা সুকলমে কৰাব নোৱাৰে। তেওঁৰ নেতৃত্বত তেওঁ আজি দুটা টাৰ্ম তেওঁ শিক্ষামন্ত্ৰী হৈছে। তেওঁৰ নেতৃত্বত অসমৰ সুকলমে কোনো এটা পৰীক্ষা য'ত নেকি চলি যোৱা নাই। আজি বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 12 বজাত ৰাতি 12টা বজাত তেওঁলোকে পৰ্টেল যোগে তেওঁলোকে জনায় যে পিছদিনাখন এডমিশ্যন আছে। কোনোবা ল'ৰা ছোৱালী এই বতৰ যি বৰষুণৰ বতৰ কোনোবা ল'ৰা ছোৱালী গেৰুৱাৰ পৰা আহিব, কোনোবা লাহৰি ঘাটৰ পৰা আহিব, যে মৰিগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিব। যদি ৰাতি 12টা বজাত তেওঁলোকে মেছেজটো পায়, কেনেকৈ তেনেদৰে 10টা বজাত আহি তেওঁলোকে এডমিশ্যন ল'ব পাৰিব? আমি এই মন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ, এনেকুৱা ধৰণৰ যাতে অসমৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে, শিক্ষা অনুষ্ঠানৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ, যাক নেকি আমি দেশৰ ভৱিষ্যত বুলি কওঁ, তেওঁলোকক লৈ হেতালি নেখেলিব। আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীক আমি সকীয়াই দিব বিচাৰিছোঁ যে লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত যি নেট পৰীক্ষা দিছিল, তেওঁলোকে দিবানিশি পৰিশ্ৰম কৰি তেওঁলোকৰ যি ভৱিষ্যত গঢ়াৰ সপোন দেখিছিল, সেই ভৱিষ্যত দেখা সপোনত তেওঁলোকে চেঁচা পানী ঢালি দিছে। আৰু এনে কাৰ্য আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। অনাগত দিনত ইয়াতকৈ ভয়াৱহভাৱে আমি আন্দোলন আৰম্ভ কৰিম, যদিহে তেওঁলোকে ইয়াৰ পৰিত্ৰাণ নিবিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।